নমস্কাৰ জ্যোতিষৰ পৰামৰ্শলৈ আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে আমি শুভ তিথি আৰু অশুভ তিথি অৰ্থাৎ শুভ সময় আৰু অশুভ সময় কেনেকৈ চাই সেইটো আপোনাক জনালো যে শুভ সময়ত আপুনি সদায় শুভ কাম কৰিব আৰু অশুভ সময়খিনি বাদ দিব। আজি কৰ্ম বিশেষে ত্যাগ তিথি আৰু অধৰ্ম তিথি কাক কয়, এইকেইটা আগৰ তিথিতকৈও অতি বেয়া। গতিকে আপোনালোকে কোনো কণ্ডিশ্যনতে যিখিনিয়ে আমাৰ সনাতন ধৰ্ম পালন কৰে সেইখিনিয়ে এই কথাকেইটা ত্যাগ তিথিকেইটা কমচে কম আপোনালোকে ফ'ল' কৰিব। প্ৰথম কথা হৈ গ'ল কি, ষষ্ঠী তিথিটোত কেতিয়াও তেলৰ বস্তু খোৱা নাযায়, তেল বৰ্জিত ষষ্ঠী তিথিটোত। তেল আপুনি ঘঁহিবও নালাগে আৰু খাবও নালাগে। অষ্টমী তিথিটোত মাছ মাংস কেতিয়াও খাব নালাগে। অষ্টমী তিথিটোত সদায় নিৰামিষ ভোজন কৰিব। ঠিক তেনেকৈ চতুৰ্দশী তিথিটোত আমাৰ সৌৰ কাৰ্য যিখিনি দাড়ি চুলি কটা কাম কেতিয়াও কৰিব নালাগে। ঠিক তেনেকৈ অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনাখন মৈথুন কাৰ্য কেতিয়াও কৰিব নালাগে, সদায় তাৰপৰা বিৰত থাকিব লাগে। ঠিক তেনেকৈ যিখিনি আমাৰ উৎপন্ন কাৰ্য বুলি কয় সংস্কৃতত, অৰ্থাৎ জেতুকা হালধি আদি যিটো আমি গাত প্ৰলেপ কৰোঁ বা চুলিত লগাওঁ, সেইটো তিথিটো দশমী তিথি, দ্বাদশী তিথি আৰু ত্ৰয়োদশী তিথি, সেই তিথিকেইটাত কেতিয়াও উদ্বন কাৰ্য অৰ্থাৎ গাত লেপ দিয়া কাৰ্য কৰিব নাপায়। বহুতে সেই তিথিকেইটাত ঘৰতো মানে ফ্ল'ৰ বা হেৰিত আগৰ যিটো মাটিৰে লেপ দিয়া হয় সেইটো কাৰ্য নকৰে। আৰু বিশেষ স্থান আমাৰ আগৰ ধৰ্মীয় হেৰিবিলাকত আছে, বিশেষ স্থান আছে, গা ধোৱা কাৰ্য হয় আমলখি ৰস চস দি পেলাই। সেই তিথিখিনি সপ্তমী তিথি, নৱমী তিথি আৰু পূৰ্ণিমাৰ দিনাখন বিশেষ স্থান, সেইটো সদায় ত্যাগ তিথিৰ ভিতৰত পৰে। গতিকে এই তিথিকেইটাত আপোনালোকে কেতিয়াও সেই কামখিনি নকৰিব। তাতকৈও এটা অতি অধৰ্ম যুগ আছে, সেই অধৰ্ম যুগটোত আপোনালোকে কেতিয়াও শুভ কাম, কেতিয়াও কোনো কণ্ডিশ্যনতে শুভ কাম নকৰিব। তিথি কোনকেইটা? দেওবাৰে যদি দ্বাদশী আৰু সপ্তমী তিথিটো পৰে তেতিয়া সেইটো অধৰ্মী তিথি হৈ পৰে। সেইকাৰণে বহুত মানুহে দেওবাৰে তুলসীৰ তলত পানী নিদিয়ে, কিজনী দেওবাৰে দ্বাদশী বা সপ্তমী তিথি পৰে। সোমবাৰে যদি একাদশী তিথি পৰে সেইটো অধৰ্মী তিথি হৈ পৰে। মঙলবাৰে যদি দশমী তিথি পৰে তেতিয়াও সেইটো অধৰ্মী তিথি হৈ পৰে। বুধবাৰে যদি নৱমী আৰু প্ৰতিপদা তিথি হয় তেতিয়াও সেইটো অধৰ্মী তিথি হৈ পৰে। বৃহস্পতিবাৰে অষ্টমী তিথি পৰিলেও অধৰ্মী তিথি হৈ পৰে। শুক্ৰবাৰে সপ্তমী তিথি পৰিলে অধৰ্মী তিথি হৈ পৰে আৰু শনিবাৰে ষষ্ঠী তিথি পৰিলে অধৰ্মী তিথি হৈ পৰে। এই তিথিকেইটাত কেতিয়াও শুভ কাৰ্য কৰা নহয়। গতিকে আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব বা কাৰোবাৰ লগত শ্বেয়াৰ কৰি ৰাখিব, যাতে শুভ কাম কৰাৰ আগত এই কথাকেইটা আপোনালোকে চাব পাৰে। বিশেষকৈ আপোনালোকক এটা কথা কওঁ, বিশেষকৈ ইণ্টাৰভিউ দিবলৈ, ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াবলৈ, শুভ কাম কৰিবলৈ, যিকোনো ঘৰ আৰম্ভ কৰিবলৈ, ফাউণ্ডেশ্যনৰ কাম আৰম্ভ কৰিবলৈ, দোকান আৰম্ভ কৰিবলৈ সদায় শুভ সময় চায়েই, আমি মুহূৰ্ত চোৱা বুলি কওঁ, বা শুভ সময় চায়ে কামবোৰ আৰম্ভ কৰিব। ধন্যবাদ। ভিডিঅ'টো পাৰিলে ফৰৱাৰ্ড কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।